এটা কথা যে এইটো হল রাহুল গান্ধীৰ মানসিকতা যদি আমি কাটি মাংস থব লাগে আমি গাহৰি মাংস থম আমি গৰুৰ মাংস কিয় থম যদি হিন্দুৱে মাংস থবই লাগে আমি কাটি পেলাই গাহৰি মাংস থৈ আহিম আমি গৰুৰ মাংস কিয় থম আপোনালোকে কওকচোন গতিকে এইবিলাক হৈছে ৰাহুল গান্ধীৰ এটা পয়জনাস ব্ৰেইনৰ পৰা ওলোৱা এইবিলাক কথা গতিকে ৰাহুল গান্ধীয়ে ভাবে যে হিন্দুৱে মাথাটো মছজিদত থব বডিটো ক'ত থব বিজেপি আৰএছএছ বা হিন্দু মানুহে গৰু এটা কাটিলে মূৰটো বাৰু মছজিদত থৈ আহিলো বাকি মাংসখিনি ক'ত পেলাব তানে আমি হেতু খাম নেকি তানে ইনডাইৰেক্টলি ৰাহুল গান্ধীয়ে কি কৈছে যে হিন্দুৱে মূৰটো মছজিদত থয় আৰু মাংসখিনি খাই পেলায় হেনুকুৱাইটো হ'ব লাগিব কথাটো গতিকে ৰাহুল গান্ধী আৰু কংগ্ৰেছক হিন্দু মানুহে যে ঘিন কৰে এইবিলাক কাৰণে ঘিন কৰে আৰু মই ৰাহুল গান্ধী ক'ব খুজু যদি থবই লাগে কেতিয়াবা হিন্দুৱে গাহৰি থব মূৰ ৰিকমেন্ডেশনে হয় যে কোনবাই যদি গৰু মাংস থৈ আহে আপোনালোকে গাহৰি মাংস থৈ আহিব বৰাবৰ হৈ যাব না মই কলো নহয় যে মন্দিৰত হিন্দুৱে বাৰু মূৰটো থলে বডিটো ক'ত ৰাখিব এই যে ব্ৰেইন নাথাকা মানুহবিলাকে যে আপোনালোকৰ আগত এইবিলাক কথা কৈ থাকে মোৰ আগতটো ক'ব নোৱাৰে আপোনালোকে দেখিছে বিধানসভাত ক'লে মই কি জবাব দিওঁ আপোনালোকৰ কবাত অলপ অলপ সিম্পেথি হৈ থাকে কাৰণে আপোনালোকে খুদিব নোৱাৰে আচ্ছা মাথাটো বাৰু থলে মছজিদত বডিটো ক'ত থব হিন্দুৱে হয়নে আৰু আৰএছএছৰ ইয়াত কোনবা মানুহ হা ক'লে যে 50 জন মানুহ আছে সবক এৰেষ্ট কৰি দিয়ক কিন্তু বাংলাদেশৰ পৰা হাখিনি কি হ'ব হেতু কক হেতুৰ ওপৰটো একো নকয় মানে গুটেই টাৰ্গেটটো হিন্দু সেইকাৰণে মানুহে বেয়া পায় আপোনালোকে দেখিছে কাৰণে মিটিং টিটিংত কোনো হিন্দু মানুহ নাহে धुबरी केस में अभी अच्छा अरेस्ट हुआ है मेरा लगता है 30 से ज़्यादा अरेस्ट हुआ है और काल लखीमपुर में घटना हुआ उधर में भी 5 अरेस्ट हुआ है लखीमपुरत काली गरुर माथा एटा नामघर सन्मुखत थৈ গৈছে ওচৰৰ গাঁও এখনৰ পৰা আহা বুলি আমি সন্দেহ কৰিছো গতিকে পুলিচে আজিৰ পৰা একশন লব আৰু এটো অলপ বাঢ়িছে 2 দিনৰ কাৰণে কিন্তু মই ভাবো যে এটো ঠিক হৈ যাব আমি